ক্লাছ 9 মেথমেটিক্সৰ পুনৰ আলোচনা পাঠটো আলোচনা কৰিব লৈছোঁ। তাৰে প্ৰথম খণ্ডটো হৈছে সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালী বুলি কোৱাৰ লগে লগে আমি বিশেষভাৱে সংখ্যাখিনি আমি চিনি পাবলৈ সংখ্যা প্ৰথমতে কি পাওঁ? স্বাভাৱিক সংখ্যা। যিবোৰ সংখ্যা আমি গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ সেইবিলাক সংখ্যাকে কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। গণনা কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? 1, 2, 3, 4 ইত্যাদি ধৰণে আমি 100, 1000 এনেদৰে আমি গৈ থাকিম। এই সংখ্যাখিনি কি বুলি কোৱা হ'ব? স্বাভাৱিক সংখ্যা। ইয়াৰ পিছতে আছে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাখিনি হৈছে এই স্বাভাৱিক সংখ্যাৰ লগত শূন্যটো লগ হৈ যায়, অৰ্থাৎ 0, 1, 2, 3 এনেদৰে এই সংখ্যাবিলাকক একেলগতে কি বুলি কোৱা হ'ব? পূৰ্ণ সংখ্যা বুলি। পূৰ্ণ সংখ্যাৰ পিছতে আছে অখণ্ড সংখ্যা। অখণ্ড সংখ্যাখিনি পূৰ্ণ সংখ্যাৰ দৰে একেখিনি সংখ্যা আছে, 0, 1, 2, 3, 4 এইখিনি আছেই। তদুপৰি বাওঁহাতে কিছুমান সংখ্যা দেখা যায়, সেইখিনি ঋণাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয়। এই ঋণাত্মক অখণ্ড সংখ্যাখিনি -1, -2 এনেদৰে এই সংখ্যাখিনি আহে। এইখিনি কোৱা হ'ব ঋণাত্মক অখণ্ড সংখ্যা। আৰু শূন্যৰ বাদে সোঁফালে যিখিনি আছে 1, 2, 3, 4 এই গোটেই সংখ্যাখিনি একেলগতে কোৱা হ'ব ধনাত্মক অখণ্ড সংখ্যা। শূন্যটো ধনাত্মকো নহয়, ঋণাত্মকো নহয়, এই কথাটো মনত থ'বা। ইয়াত অখণ্ড সংখ্যাখিনি এনেদৰে লিখি দিয়া আছে। বাওঁহাতে এনেদৰে সংখ্যা বহুতো থাকিব আৰু সোঁহাতে এনেদৰে আৰু বহুত সংখ্যা থাকিব। নেক্সট আহিলে পৰিমেয় সংখ্যা, ৰেচনেল নাম্বাৰ। পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত p আৰু q দুয়োটাই অখণ্ড সংখ্যা হ'ব লাগিব। তাৰ ভিতৰত q ইজ নট ইকুৱেল 0, অৰ্থাৎ q কোনো কাৰণতে 0 হ'ব নোৱাৰে। p/q আৰ্হিত প্ৰকাশ কৰিব পৰা সংখ্যাবিলাকক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। যেনে উদাহৰণস্বৰূপে এনেদৰে যিকোনো ভগ্নাংশ হ'ব পাৰে, কাৰণ ভগ্নাংশ বুলি কোৱাৰ লগে লগে এইটো এটা পৰিমেয় সংখ্যা হৈ পৰে। যিহেতু 1 আৰু 2 ইয়াত 1/2 চাইছোঁ, 1 আৰু 2 দুয়োটাই কি হয়? অখণ্ড সংখ্যা হয়। আৰু লগতে কি বুলি কৈছে? q ইজ নট ইকুৱেল 0, গতিকে ইয়াত qটো 0 হৈছে নে? নাই হোৱা, অৰ্থাৎ হৰটো কোনো কাৰণতে 0 হ'ব নোৱাৰে। গণিতীয় মৌলিক প্ৰক্ৰিয়া। এইটো গণিতীয় মৌলিক প্ৰক্ৰিয়া কিছুমান আমি জানি থোৱাটো ভাল। যোগ, বিয়োগ আৰু পূৰণ, হৰণ এইখিনি আমি নিশ্চয় জানোৱেই। এতিয়া কথা হ'ল কিছুমান ইয়াত ধৰ্ম দিয়া আছে, ধৰ্মখিনি আমি জানিব লাগিব। ফাৰ্ষ্ট 1 নম্বৰ দিছে 1 + 0 = a, অৰ্থাৎ যিকোনো সংখ্যাৰ লগত শূন্য যোগ কৰিলে সেই সংখ্যাটো হয়, অৰ্থাৎ এৰ লগত 0 প্লাছ কৰি দিয়াৰ পিছতো কি থাকিলে? a থাকিলে। বা শূন্যৰ লগত কোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটোৱে থাকে, অৰ্থাৎ 0 + a = a দিছে। ঠিক একেদৰে মাইনাছ কৰিলে, অৰ্থাৎ বিয়োগ কৰিলেও একে হয়। a - 0 = a, 0 - a কৰিলে কিন্তু কি হৈ যাব? সংখ্যাটো ঋণাত্মকত হৈ যাব। এই যিটো a আছিলে এইটো কি হৈ যাব? ঋণাত্মক হৈ যাব। ফৰ এক্সাম্পল 0 - 5, 5টো এটা সংখ্যা, এইটো কি ধনাত্মক সংখ্যা বুলি ধৰি লৈছোঁ, ইকুৱেল কি হৈ যাব? আনচাৰ -5 আহিব। এইটো আকৌ ঋণাত্মক হৈ গ'ল। আমি শূন্যক যদি যিকোনো সংখ্যাৰে হৰণ কৰোঁ তাৰ আনচাৰ সদায় 0 হ'ব। ঠিক আছে, 0ক যিকোনো সংখ্যাৰে হৰণ কৰিলে আনচাৰ সদায় 0 আহিব। কিন্তু a/0 কৰিলে এইটো নিৰৰ্থক, অৰ্থাৎ ইয়াৰ কোনো মান নাথাকে। a × 1 = 1 × a = a, অৰ্থাৎ যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে থাকে। ঠিক আছে, বিত দিছে a + b = b + a, অৰ্থাৎ a আৰু b ৰ স্থান যদি সলনি কৰি দিয়া হয়, a + b কৰা বা b + a কৰা, তাৰ উত্তৰ একেটাই হ'ব। কিন্তু মাইনাছত এইটো ইকুৱেল নহয়, a - b ইজ নট ইকুৱেল b - a। পূৰণ যদি কৰোঁ a × b বা b × a, তাৰ মান একেই হয়, কিন্তু হৰণৰ ক্ষেত্ৰত ই ইকুৱেল নহয়। a/b ইজ নট ইকুৱেল b/a। এই 3 নম্বৰ হৈছে a + b ব্ৰেকেটত b + c = a + b, যদি আমি ব্ৰেকেটত লওঁ +c কৰিলোঁ, আনচাৰ একেটাই হ'ব, অৰ্থাৎ এইটো সহযোগ বিধি। ঠিক আছে, পূৰণৰ ক্ষেত্ৰত এই একেই, কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত এইটো নহয়। 4ত এইটো এটা দিছে বিতৰণ বিধি। a
ইনটু বি প্লাছ চি ইকুৱেল এ ইনটু বি ইকুৱেল এ ইনটু চি আহিব অৰ্থাৎ এ বিৰ লগত এবাৰ পূৰণ আৰু তাৰপিছত এ চিৰ লগত পূৰণ বা এই সংখ্যাটো যদি সোঁহাতে আমি পূৰণ কৰোঁ তেতিয়া ক্ষেত্ৰতো একে হৈ যায় এ ইনটু চি হ'ব আৰু বি ইনটু চি হ'ব এইটোৱে আৰু ইয়াত সূচকৰ বিধি কিছুমান লিখি থৈ দিয়া আছে যে সূচকৰ বিধি এ টু দি পাৱাৰ এম ইনটু এ টু দি পাৱাৰ এন ইকুৱেল এ টু দি পাৱাৰ এম প্লাছ এন অৰ্থাৎ পাৱাৰকেইটা কি হৈ যাব প্লাছ হৈ যাব ইয়াত এ টু দি পাৱাৰ এম ডিভাইডেড বাই এ টু দি পাৱাৰ এন কৰা হয় তেতিয়াহ'লে কি হৈ যাব পাৱাৰ দুটা মাইনাছ হৈ যাব এম মাইনাছ এন হৈ যাব এ টু দি পাৱাৰ 0 ইকুৱেল 1 যিকোনো ক্ষেত্ৰতে যিমানে যি নাথাকক তাৰ যদি পাৱাৰটো 0 হৈ যায় তেতিয়াহ'লে আনচাৰ কি আহিব সদায় 1 আহিব 4 দিছে এ টু দি পাৱাৰ মাইনাছ এন ইজ ইকুৱেল 1 ডিভাইডেড বাই এ টু দি পাৱাৰ এন এইটো ফৰ্মুলা আমি মনত থ'বলগীয়া এ টু দি পাৱাৰ এম হোল টু দি পাৱাৰ এন হ'লে তেতিয়াহ'লে এ টু দি পাৱাৰ এম ইনটু এন আহিব বা ইয়াত যে এম আৰু এন আছিলে ইহঁতৰ পজিশ্যনকেইটা চেঞ্জ কৰি দিলেও একেটাই আহিব এ বি হোল টু দি পাৱাৰ এম আহিলে তেতিয়াহ'লে এই পাৱাৰটো এ আৰু বি দুয়োটাতে হৈ যাব অৰ্থাৎ এ টু দি পাৱাৰ এম ইনটু বি টু দি পাৱাৰ এম আহিব তিনিটা থাকিলেও সেই একেই আহিব পাৱাৰকেইটা সেই গোটেই তিনিওটাত আহি যাব এ ডিভাইডেড বাই বি হোল টু দি পাৱাৰ এম আহিলে এই পাৱাৰটো এ আৰু বি দুয়োটালৈ আহি যাব ইয়াত 8 নম্বৰত এনেদৰে এটা দিছে এ ডিভাইডেড বাই বি টু দি পাৱাৰ এম বাই এন দিছে এই এম বাই এনটোক আমি এনেদৰে ভাঙিব পৰা নাই এম ডিভাইডেড বাই এন ইজ ইকুৱেল 1 বাই এন ইনটু এম এনেদৰে লিখিব পাৰোঁ গতিকে এই পাৱাৰকেইটা এনেদৰে ভাগ কৰি লিখি দেখুৱাইছে চিষ্টেমটো প্ৰকৃততে এই 5 নম্বৰৰ লগত একেই হয় 9 নম্বৰ দিছে এ বাই বি হোল টু দি পাৱাৰ মাইনাছ এন যদি হৈ যায় পাৱাৰটো যদি মাইনাছত থাকে তেতিয়াহ'লে এই লব আৰু হৰৰ পজিশ্যনকেইটা চেঞ্জ হৈ যাব বি বাই এ হোল টু দি পাৱাৰ এন আহিব এনেদৰে লিখিব পাৰি আৰু এনেদৰে অহাৰ পিছত ইয়াক আকৌ 7 নম্বৰ লগত মিলাই লিখি দিলে এনেদৰে আহি যাব এইকেইটা আছিলে সূচকৰ বিধি